হেল্ল' মোৰ প্ৰিয় সকল, মই আজি আপোনালোকৰ মাজলৈ এটা ভাইৰেল প্লেনেট লৈ আহিছো। হেতু কি আপোনালোকে নিশ্চয় গম পাইছেই চাগে, এটো মোৰ হাতত আছে বগেনভেলিয়া। এটো বিষয়ে আপোনালোকক বেছি জনোৱাৰ চাগে অৱগত নাই, কাৰণ এটোৰ ওপৰত অলৰেডি এটা গান ওলাই গৈছে। তাৰ পিছত অকল গান শুনি থাকিলে জানো হ'ব? এই ফুলটোৰ কি কিনো বেনিফিট আছে তাৰ বিষয়টো অকণমান হ'লেও জানিব লাগিব। কাৰণ এই ফুলটো সকলোৰে ঘৰত একো কষ্ট নকৰাকৈ নিজে নিজে হয়। এটো বেছি আপডাল কৰিব নালাগে, যেনেকৈ বেলেগ ফুলবোৰতে বহুতখিনি আমি চাব লাগে, পানী দিয়াৰ পৰা ভালকে ইয়াত মাটি দিয়াৰ পৰা সাৰ সুৰ কিবা কিবি, মানে যেই নহওক কিয় এই ফুলটো বহুত সহজেই হয়। কিন্তু ইয়াৰ বেনিফিটখিনি আমাৰ শৰীৰটোৰ কি কি কাৰণত ভাল, আমাৰ শৰীৰটোৰ কাৰণে কি কি বেনিফিট আনে, তাৰে মই দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু আছেই, আৰু আপোনালোকক মই এই বগেনভেলিয়াৰ আমাৰ শৰীৰটোৰ কাৰণে কিমানটা বেনিফিট আছে সেইটো মই কম, কিন্তু প্ৰথমতে এই বস্তুটো কেনেকৈ বনাব লাগিব সেইটোতো আপোনালোকক দেখাব লাগিব। তেনেহ'লে আহক মই এইটো কেনেকৈ বনাওঁ আৰু বনাই পেলাই মই আপোনালোকক তাৰ বেনিফিটছখিনি চাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এতিয়া এটা কথা কৈ থৈ দিওঁ আগতে, পাছত পাহৰি যাবও পাৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবচোন, কোনোবাই যদি এই ৰেচিপিটো বনাই পেলাই আগতে খাইছে, আৰু এটা শ্বেয়াৰ কৰি দিব যাতে গানটোৰ লগতে ইয়াৰ বেনিফিটছখিনিও ভাইৰেল হয়। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপুনি দেখিছেনে, এই বগেনভেলিয়াৰ পাতখিনি মই এনেকৈ এটা এটাকৈ ছিঙি ল'ম, কাৰণ এইখিনি ধুব লাগিব এতিয়া। কাৰণ অপৰিষ্কাৰ হৈ থাকিলে আমাৰ পেটৰ বাবে অসুবিধাও হ'ব পাৰে, সেইবাবে আমি এইখিনি ধুই ল'ম। ধুই লোৱাৰ আগত এয়া দেখিছেনে, ইয়াৰ পাতবোৰ এনেকৈ গুচাই ল'ম। এয়া চাব, কেতিয়াবা কি হয়, এনেকৈ পাতৰ মাজত সৰু সৰু পোক থাকে। এয়া গুচাই ল'ব এনেকৈ। গুচাই ল'ব, দেখিলে নহয়। এয়া গুচোৱাৰ পাছত এইখিনি ধুব লাগিব, অলপ টাইম পানীত এনেকৈ তিয়াই থৈ দিব। এইখিনি মই মুঠতে অকল এজনৰ জোখেৰে কৰিছোঁ, সেইকাৰণে পাতবোৰ কেইটামান লৈছোঁ মাত্ৰ আপোনালোকক দেখুৱাবৰ বাবে। আপোনালোকৰ এতিয়া দেখিছেনে, বগেনভেলিয়াৰ ফুলখিনি মই 2 কাপ পানীত উতলাই ল'ম। আপোনালোকে যিমানখিনি খাব বিচাৰে ইয়াৰ চাহটো, চাহ হিচাপে যিহেতু বনোৱা হৈছে, তো আপোনালোকৰ অনুমান হিচাপে আপোনালোকে দিব পাৰে পানী। এতিয়া মই ইয়াত 2 কাপ পানী দিছোঁ, আৰু একদম গেছৰ ফ্লেমটো একদম কমাই দি পেলাই এইখিনি উতল হ'বলৈ দিম 10 মিনিটৰ বাবে। এতিয়া এইখিনি দেখিছেনে কি ধুনীয়াকৈ উতল আহিছে। এতিয়া যেতিয়া উতল হৈ যাব, ফুলখিনি একদম লেৰেলি যাব, তেতিয়া কি কৰিব লাগিব, গেছৰ ফ্লেমটো অফ কৰি পেলাই ইয়াত 2টা বস্তু এড কৰিম প্ৰয়োজন অনুসৰি। এতিয়া মই ইয়াত এড কৰিম এয়া নেমুৰ ৰস। মই নেমুৰ ৰস অকণ উলিয়াই লৈছিলোঁ, তো নেমুৰ ৰসটো মই ইয়াত এড কৰি দিম। ফ্লেভাৰটো ধুনীয়া হ'ব। আৰু তাৰপিছত এড কৰিম মই অকণমান মৌ। এয়া মই এড কৰিলোঁ নেমুৰ ৰস আৰু মৌ। আৰু তাৰপিছতে এতিয়া মই গোটেইখিনি মিশ্ৰণ ধুনীয়া হৈ গৈছে, আৰু কালাৰ আহিবলৈ লওঁতে মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া এইখিনি ঠাণ্ডা হৈ যোৱাত দেখিছেনে মই কেনেদৰে চাকি লৈছোঁ, আপোনালোকেও এনেদৰে চাকি ল'ব। হোৱাৰ ওপৰত ধুনীয়া এটা কালাৰ ওলাইছে, হয়নে? এইখিনি মই যিহেতু প্ৰয়োজন অনুসৰি মই পানী দিছিলোঁ, সেইবাবে মোৰ 1 গিলাচ ধুনীয়াকৈ তৈয়াৰী হৈ গ'ল। এতিয়া আপোনালোকে চাওক, এতিয়া গিলাচত বাকি দিয়াৰ লগে লগে কি ধুনীয়া এটা ৰং উঠিছে, দেখিছেনে? আচলতে এই বগেনভেলিয়া ফুল কেৱল চাবলৈ ধুনীয়া নহয়, ইয়াক এল'ভেথিক আৰু আয়ুৰ্বেদিক হিচাপেও ব্যৱহাৰ কৰে। আৰু আচলতে এইবিলাক আমাৰ যিহেতু সকলোৰে সমস্যা থাকে, মেদবহুলতা, যেনে কাহ, হাঁপানি, তাৰপিছতে বিভিন্ন ধৰণৰ সমস্যা, আৰু ডায়েবেটিছ আমাৰ বহুতৰে আছে। সেই বেমাৰৰ কাৰণে এই ঔষধটো বহুতখিনি উপকাৰী হয়, আৰু আপোনালোকেও এনেদৰে ব্যৱহাৰ কৰি চাব পাৰে। আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে ফ'ল' কৰি দিব।